3 আগষ্টৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে পাব ধন আনহাতে আগষ্ট মাহৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউলৰ লগতে দাইল চেনি আৰু নিমখ সংবাদমেলত এই বিষয়ে জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয় ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল এখন অৰুণোদয় এপ্লিকেশন লৈ কতনো দিম মানুহে নাজানে যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো নামটো হয়তো সহায়ক নহয় অৰুণোদয় সাৰথী ধৰণৰ হ'ব কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহলে এসডিসিৰ অফিচত নহলে ডিসি অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে লবও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব এতিয়া আমি এই বছৰ চেনি আৰু দালি দি আছো এই মাহত আমি 100 টকাতে দিম নিমখ কিনাৰ প্ৰক্ৰিয়াটো চলি আছে নিমখটো যদি হাই হয়তো 4-5 টকা বাঢ়িব পাৰে আৰু স্যাৰ সৰিয়হৰ তেল আৰু কথা দিম লাহে লাহে তো 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছো ভাই সব হিমন্ত বিশ্ব শৰ্মাই এটা কথাও নেপেলায় আপোনালোকে লাজত পৰিব পিছত আপোনাৰ পাব্লিচিটিও নকৰিব মই নিদিও বুলি মই যি কৈছো কৰিমেই তাত কতো শব্দৰ গণ্ডগোল নহয় আৰু যি কৈছো তাতকৈ দুটা বেছি কৰি সামৰণি মাৰিম দুটা কম নকৰো